নমস্কাৰ আপোনালোকে চাই আছে টাইমছ নিউজ টুডে এতিয়া দুৰন্ত তৰুণ গগৈ আমাৰ মাজত নাই ৰাজনৈতিক ক্ষেত্ৰত বিভিন্ন অৱদান দিলে তেওঁ সকলোকে আপোন কৰা এগৰাকী ব্যক্তি নশ্বৰ দেহ ৰাজীৱ ভৱনত আছে ৰাজি ৰাতিপুৱা নিজ বাসগৃহৰ পৰা ৰাজীৱ ভৱনলৈ তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হয় আৰু ৰাজীৱ ভৱনত প্ৰস্তুতি চলোৱা হয় তেওঁ কলাক্ষেত্ৰলৈ নিবলৈ আৰু এই মুহূৰ্তত আমাৰ সাংবাদিক হিৰক উপস্থিত আছে ৰাজীৱ ভৱনত আমি পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছো তেখেতৰ সৈতে হিৰক আমাৰ সাংবাদিক হিৰক উপস্থিত আছে হিৰকৰ সৈতে আমি পোনপটীয়াকৈ যাব বিচাৰিছো সমগ্ৰ দৃশ্য দেখুৱাব হিৰকে কলাক্ষেত্ৰলৈ লৈ যোৱা হ'ব আৰু অজস্ৰ গুণমুগ্ধ শুভাকাংক্ষীয়ে বীৰ বাটুৱা অৱস্থা সকলো শুভাকাংক্ষী অনুৰাগীয়ে এই মুহূৰ্তত ৰাজীৱ ভৱনত সকলোৱে তেওঁক শেষবাৰৰ বাবে চাবলৈ বা শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ এই মুহূৰ্তত ৰাজীৱ ভৱনলৈ আহিছে আৰু এই মুহূৰ্তত কলাক্ষেত্ৰলৈ লৈ যোৱা হ'ব আৰু পুষ্পসজ্জিত যিখন বাহন আছে সেই বাহনত তেওঁৰ নশ্বৰ দেহ এই মুহূৰ্তত উঠাবলৈ লৈছে আৰু ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলে দেখুৱাই আছে সমগ্ৰ দৃশ্য কেনেদৰে বীৰ দি বাট নোপোৱা অৱস্থা হৈছে শুভাকাংক্ষী অনুৰাগী সকলো সমবেত হৈছে আৰু শেষবাৰৰ বাবে তেওঁক চাবলৈ শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে আৰু এই মুহূৰ্তত অসমৰ ৰাজনীতিৰ এগৰাকী সুদক্ষ নেতা যিগৰাকী নেতাই অশান্ত অসমক শান্ত কৰিছিল সেইগৰাকী নেতাক প্ৰিয় নেতা সকলোৰে ক'বলৈ গ'লে এগৰাকী প্ৰিয় নেতা হাজাৰ মতানৈক্য থাকিলেও আদৰ্শৰ মতভেদ থাকিলেও কিন্তু সকলো সমগ্ৰ অসমবাসীৰ এজন প্ৰিয় নেতা আৰু সেই প্ৰিয় নেতাগৰাকী চিৰদিনৰ বাবে এইদৰে হিমচেঁচা কফিনৰ ভিতৰত শুই পৰিছে চিৰদিনৰ বাবে আৰু তেওঁক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ শেষবাৰৰ বাবে এপলক চাবলৈ এইদৰে অজস্ৰ গুণমুগ্ধই অজস্ৰ অনুৰাগীয়ে দলীয় নেতাকৰ্মীয়ে ৰাজীৱ ভৱনলৈ আহিছে এই মুহূৰ্তত তেওঁক ৰাজীৱ ভৱনৰ পৰা তেওঁৰ নশ্বৰ দেহ উলিয়াই লৈ যোৱা হৈছে পোনে পোনে কলাক্ষেত্ৰলৈ তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ'ব আৰু কলাক্ষেত্ৰত দুদিন ৰখা হ'ব তাৰপিছত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব আপোনালোকে দেখিবলৈ পাইছে বীৰ দি বাট নোপোৱা অৱস্থা অজস্ৰ গুণমুগ্ধ বিভিন্ন আদৰ্শৰ বিভিন্ন দলৰ লোক সমাগত হৈছে কেৱল দলীয় সদস্য বা দলীয় কৰ্মী বুলি নহয় বিভিন্ন স্থানৰ বিভিন্ন লোকে আহি ভিৰ কৰিছে আৰু এবাৰ প্ৰিয় নেতাগৰাকীক চাবলৈ সকলোৱে আহিছে ৰাজীৱ ভৱনলৈ আৰু এই মুহূৰ্তত তেওঁ কলাক্ষেত্ৰলৈ পোনে পোনে লৈ যোৱা হ'ব কলাক্ষেত্ৰত দুদিন ৰখা হ'ব তেওঁৰ নশ্বৰ দেহ আৰু হিমচেঁচা কফিনৰ ভিতৰত অক্লান্ত যোদ্ধা অক্লান্ত সৈনিক চিৰদিনৰ বাবে শুই পৰিছে তেওঁৰ যি আদৰ্শ তেওঁৰ যি কৰ্মৰাজি সেই কৰ্মৰাজি চিৰদিন অমৰ হৈ ৰ'ব আৰু ৰাজীৱ ভৱনলৈ পুষ্পাঞ্জলি মাল্যাৰ্পণেৰে ফুলৰ মালাৰে তেওঁক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাইছে আমি কিছু আগলৈ গৈ আপোনালোকক অধিক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম যিসমূহ দৃশ্য আছে ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলে এই মুহূৰ্তত দেখুৱাই আছে কেমেৰাৰ পিছৰ পৰা সকলো দৃশ্য দেখিবলৈ পাইছে দলীয় কেইবাগৰাকী নেতা মন্ত্ৰী এই মুহূৰ্তত একেলগে শেষ যাত্ৰাত অন্তিম যাত্ৰাত এক লগ দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষ যাত্ৰাত দলীয় নেতাকৰ্মীয়ে লগ দিছে এনেদৰে আৰু অজস্ৰ শুভাকাংক্ষী অনুৰাগী এই মুহূৰ্তত ভিৰ কৰিছে এই ৰাজীৱ ভৱনৰ চৌহদত আৰু ৰাজপথৰ দুয়োকাষে দেখিবলৈ পোৱা গৈছে অজস্ৰ শুভাকাংক্ষী যিসকলে শেষবাৰৰ বাবে চাবলৈ আহিছে এবাৰ প্ৰিয় নেতাগৰাকীক এই নেতাগৰাকী সকলোৰে প্ৰিয় এজন অক্লান্ত সৈনিক এক অক্লান্ত যোদ্ধা কিন্তু জীৱন যুদ্ধত কেতিয়াও হাৰ মানিব নোখোজা এই সৈনিকজনে আজি চিৰদিনৰ বাবে শুই পৰিছে
আমি ৰাজীৱ ভৱনৰ চৌহদৰ পৰা দেখুৱাই আছো সমগ্ৰ দৃশ্য এই মুহূৰ্তত ৰাজীৱ ভৱনৰ পৰা তেওঁৰ নশ্বৰ দেহ উলিয়াই লৈ যোৱা হৈছে আৰু পোনে পোনে লৈ যাব কলাক্ষেত্ৰলৈ কলাক্ষেত্ৰত দুদিন তেওঁৰ নশ্বৰ দেহ ৰাখিব আৰু সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সেই কৃত্য সম্পন্ন কৰিব আৰু এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট মই শ্যামলক দেখুৱাবলৈ অনুৰোধ জনাইছো সামগ্ৰিক দৃশ্য সম্পূৰ্ণ ৰাজপথৰ দুয়ো কাষে অজস্ৰ লোকে ভিৰ কৰিছে শুভাকাংক্ষী অনুৰাগী সকলোৰে মাত্ৰ এটাই কথা যে বাদ দিয়াহে বুলি যি তেখেতৰ বিখ্যাত উক্তিশাৰী যে হাঁহি মুখে সকলো সমস্যা সমাধান কৰে সকলো সমালোচনা তেওঁ সহি লয় সেই যে বাদ দিয়াহে সেই উক্তিশাৰী যেন আৰু কেতিয়াও কোনে শুনিব নাপাব যাৰ বাবে সকলোৰে চকু সেমেকি উঠিছে সকলোৰে চকুত দুখ কিন্তু যে নিয়তিৰ নিয়ম যে নিয়তিৰ নিষ্ঠুৰ পৰিহাস সেই নিষ্ঠুৰ নিয়ম সকলোৱে মানি ল'ব লাগিব এয়াই সত্য এয়াই বাস্তৱ আৰু ৰাজীৱ ভৱনৰ পৰা এই মুহূৰ্তত পুষ্পসজ্জিত বাহনেৰে কলাক্ষেত্ৰলৈ লৈ যোৱা হ'ব আৰু এই মুহূৰ্তত যাত্ৰা আৰম্ভ হৈছে পুনৰ আজি GMCHৰ পৰা প্ৰথমে চৰকাৰী বাসগৃহলৈ লৈ যোৱা হৈছিল আৰু তাৰ পৰা জনতা ভৱন তাৰ পিছত ৰাজীৱ ভৱন আৰু সম্প্ৰতি এতিয়া কলাক্ষেত্ৰলৈ লৈ যোৱা হৈছে এই মুহূৰ্তত ৰাজপথ স্তব্ধ হৈ পৰিছে আপোনালোকে দেখিবলৈ পাইছে সম্পূৰ্ণভাৱে স্তব্ধ হৈ পৰিছে ৰাজপথ আৰু এই মুহূৰ্তত ৰাজপথৰ দুয়ো কাষে মই ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ জনাইছো ৰাজপথৰ দুয়ো কাষে কেৱল মানুহ আৰু মানুহ সকলোৱে কেৱল প্ৰিয় এই নেতাগৰাকীক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ এইদৰে অপেক্ষা কৰিছে ৰাজপথৰ দুয়ো কাষে তেওঁলোকে বাট চাইছে আৰু এয়া তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ ৰেকিবুদ্দিন আহমেদকে ধৰি কেইবাগৰাকীও নেতা মন্ত্ৰী উপস্থিত আছে সেই তৰুণ গগৈ ডাঙৰীয়াৰ শেষ যাত্ৰাত লগ দিছে আৰু এই মুহূৰ্তত তৰুণ গগৈ অমৰ হওক ধ্বনিয়ে আকাশ বতাহ মুখৰিত হৈছে আৰু এই দৃশ্য এটা অধ্যায় এক বৰ্ণিল অধ্যায়ৰ সমাপ্তি ঘটিছে এজন মহিৰু অসমৰ ৰাজনীতিৰ এগৰাকী মহিৰু নেতা তৰুণ গগৈ যিয়ে 15টাকৈ বছৰ অসমৰ মুখ্যমন্ত্ৰীৰ গাদী দখল কৰিবলৈ সক্ষম হৈছিল আৰু কংগ্ৰেছ দলক পুনৰ জীৱিত কৰি তুলিছিল পুনৰ দলটো অশেষ কষ্ট কৰি অশেষ পৰিশ্ৰম কৰি দলটোৰ ভেটি মজবুত কৰিবলৈ সক্ষম হোৱা নেতাগৰাকী কোনেও কাহানিও পাহৰিব নোৱাৰে আৰু এই মুহূৰ্তত অজস্ৰ শুভাকাংক্ষী অনুৰাগী সকলোৰে মুখত এটাই কথা যে তৰুণ গগৈ অমৰ হওক আৰু সকলোৰে প্ৰিয় নেতা যিগৰাকী নেতাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে তেখেতৰ যি ব্যক্তিত্ব যি তেখেতৰ ব্যংগাত্মক কথোপকথন শৈলী সেই শৈলীয়ে সকলোকে স্বাভাৱিকতাই আকৰ্ষিত কৰি যায় তেখেতৰ কিছুমান বিখ্যাত উক্তি আছে যিসমূহ উক্তি কোনেও কাহানিও কেতিয়াও পাহৰিব নোৱাৰে তেখেতৰ যি সহনশীলতা তেখেতৰ যি উদাৰতা তেখেতৰ যি দক্ষতা সেই দক্ষতা উদাৰতা সহনশীলতা কোনেও কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে যাৰ বাবে আজি ৰাজপথত মহানগৰীৰ ৰাজপথত এই দৃশ্য দেখিবলৈ পোৱা গৈছে যে পুষ্পসজ্জিত বাহনৰ পিছে পিছে জনতাৰ লানি নিচিগা সুত আৰু জনতাই কেৱল এটা কথাই চিঞৰিছে যে তৰুণ গগৈ ডাঙৰীয়া অমৰ হওক নিশ্চিতভাৱে তেখেতৰ যি কাৰ্যাৱলী তেখেতৰ যি দক্ষতা সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু এই মুহূৰ্তত আমি সম্পূৰ্ণ দৃশ্য দেখুৱাই আছো মহানগৰীৰ ৰাজপথৰ মাজৰ এই দৃশ্য দেখুৱাই আছো আমি আৰু আপোনালোকে দেখিবলৈ পাইছে কেমেৰাৰ লেন্সত আবদ্ধ হোৱা এইসমূহ দৃশ্য যিসমূহ দৃশ্যত পৰিস্ফুট হৈ পৰিছে যে তৰুণ গগৈৰ প্ৰতি জনতাৰ থকা প্ৰেম তৰুণ গগৈৰ ওপৰত জনতাৰ বিশ্বাস তৰুণ গগৈ ডাঙৰীয়াৰ লৈ জনতাৰ যি ভাবে সেই কথা আজি পৰিস্ফুট হৈ পৰিছে আৰু চিৰদিনৰ বাবে অক্লান্ত সৈনিকজন হিম চেঁচা কফিনৰ ভিতৰত শুই পৰিছে যি কথা কোনেও মানি ল'ব পৰা নাই যি কথা কোনেও সহ্য কৰিব পৰা নাই যি কথা কোনেও সঁচা বুলি জানিও মনত এটা যেন
এটা অহেতুক আশা পুহি ৰাখিছে যেন পুনৰ সেই মানুহগৰাকীয়ে আহি ক'ব যে বাদ দিয়াহে। এই মুহূৰ্তত পুষ্পসজ্জিত এইখন বাহন পোনে পোনে যাত্ৰা কৰিছে কলাক্ষেত্ৰলৈ। কলাক্ষেত্ৰত তেওঁ 2 দিন ৰখা হ'ব আৰু সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সেই কৃত্য সম্পন্ন কৰা হ'ব তৰুণ গগৈ ডাঙৰীয়াৰ। আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে যে বাহন পুষ্পসজ্জিত বাহনৰ পিছে পিছে অজস্ৰ লোকৰ লানি নিচিকা সোঁত বৈছে। সকলোৱে চিঞৰিছে তৰুণ গগৈ ডাঙৰীয়া অমৰ হওক। আৰু এয়া এই দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। এয়া জনতাৰ প্ৰেম, জনতাৰ যি তৰুণ গগৈ ডাঙৰীৰ ওপৰত যি বিশ্বাস, সেই প্ৰেমৰ আজি বহিঃপ্ৰকাশ ঘটিছে। পুনৰবাৰ কৈছো, ৰাজনৈতিক মতাদৰ্শ থাকিব পাৰে, আদৰ্শৰ অমিল থাকিব পাৰে, কিন্তু এই নেতাগৰাকীক যেন কোনেও অস্বীকাৰ কৰিব নোৱাৰে সেই কথাই যেন প্ৰমাণিত কৰিছে আজিৰ মহানগৰ ৰাজপথৰ এই বৰ্তমান সময়ৰ দৃশ্যই। আৰু পুষ্পৰথত তৰুণ গগৈ ডাঙৰীয়াক অন্তিম যাত্ৰাত লগ দিছে পুত্ৰ গৌৰৱ গগৈ, ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ লগতে কেইবাজনো নেতা কৰ্মীয়ে, দলীয় নেতা কৰ্মীয়ে সহযোগ কৰিছে। আৰু ৰাজপথত বিভিন্ন দল সংগঠনৰ কৰ্মী, সাধাৰণ জনতা আৰু দল নিৰ্বিশেষে, ৰাজনৈতিক দল সংগঠন নিৰ্বিশেষে সকলোৱে তেওঁক সংগ দিছে। আৰু পুষ্পৰথৰ পিছে পিছে জনতাৰ লানি নিচিকা সোঁত বৈছে। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে, আমি পোনপটীয়াকৈ দেখুৱাই আছো আপোনালোকক এই দৃশ্য। আৰু কাইলৈৰ দিনটো কলাক্ষেত্ৰতে ৰখা হ'ব তৰুণ গগৈৰ নশ্বৰ দেশ। শুভাকাংক্ষী অনুৰাগীসকলৰ বাবে মুকলি থাকিব, দুৱাৰ মুকলি থাকিব। শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিলে বা শেষবাৰৰ বাবে, অন্তিমবাৰৰ বাবে দৰ্শন কৰিব বিচাৰিলে আহিব পাৰিব কলাক্ষেত্ৰলৈ। কলাক্ষেত্ৰত আজি আৰু কাইলৈৰ দিনটো তৰুণ গগৈক ৰখা হ'ব। আৰু 26 তাৰিখে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব, সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। আৰু এই মুহূৰ্তত আপোনালোকে দেখিবলৈ পাইছে যে জনতাৰ লানি নিচিকা সোঁত। আজি GMCHৰ পৰা যেতিয়া উলিয়াই অনা হৈছিল ভঙা ঘৰ উৰণীয়া সেতুৰ তলেৰে, যি সময়ত এই পুষ্পসজ্জিত বাহন উলিয়াই অনা হৈছিল, সেই তেতিয়াৰে পৰা ৰাজপথৰ দুয়ো কাষে অজস্ৰ মানুহ, অজস্ৰ শুভাকাংক্ষী দেখিবলৈ পোৱা গৈছিল। আৰু সেই শুভাকাংক্ষীৰ সোঁত কিন্তু এতিয়ালৈকে এই মুহূৰ্তলৈ কমা নাই, বৰঞ্চ সেই শুভাকাংক্ষীৰ সোঁত বৃদ্ধি পাইছে। আৰু এইদৰে এতিয়া সকলো লোকে চিঞৰিছে তৰুণ গগৈ অমৰ হওক, তৰুণ গগৈ অমৰ হওক বুলি বিভিন্ন কথা তেওঁলোকে চিঞৰিছে। আৰু জনতাই নিজৰ অন্তৰত থকা মৰমৰ এয়া বহিঃপ্ৰকাশ কৰিছে। আৰু এই মুহূৰ্তত পোনে পোনে কলাক্ষেত্ৰলৈ লৈ যোৱা হ'ব। এই যি পুষ্পসজ্জিত বাহনেৰে তৰুণ গগৈ ডাঙৰীয়াক কলাক্ষেত্ৰলৈ লৈ যোৱা হ'ব। আৰু কলাক্ষেত্ৰত 2 দিন ৰখাৰ অন্তত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে। শুভাকাংক্ষীসকলে আহিব পাৰে কলাক্ষেত্ৰলৈ, তেখেতক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ, শেষবাৰৰ বাবে চাবলৈ আহিব পাৰে। আৰু এই মুহূৰ্তত বিভিন্ন দলৰ নেতা কৰ্মী, সাধাৰণ জনতা সকলো উপস্থিত আছে। শেষ যাত্ৰাত, অন্তিম যাত্ৰাত তৰুণ গগৈ ডাঙৰীয়াৰ অন্তিম যাত্ৰাত লগ দিছে। এইদৰে সমস্ত লোকে, মই কেমেৰা পাৰ্চনক অকণমান ঘূৰাই দিবলৈ অনুৰোধ জনাইছে। এইদৰে দেখিবলৈ পাইছে যে ৰাজপথৰ দুয়ো কাষে অজস্ৰ মানুহে শেষবাৰৰ বাবে নিজৰ কেমেৰাত এই দৃশ্য আবদ্ধ কৰি ল'বলৈ বিচাৰিছে। আৰু সকলোৱে নিজৰ নিজৰ মোবাইলত ভিডিঅ' কৰিছে। আৰু বিভিন্নজনে সেমেকা দুচকুৰে শেষবাৰৰ বাবে বিদায় জনাইছে মহান নেতাগৰাকীক। আৰু অসমৰ ৰাজনীতিৰ এগৰাকী মহিৰু, দক্ষ, সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ মন্ত্ৰী, যিয়ে 15 বছৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ গাদী দখল কৰিবলৈ সক্ষম হৈছিল, সেইগৰাকী মুখ্যমন্ত্ৰী, সেইগৰাকী ৰঙাজনৰ পোনাকণ আৰু নাই। যি কথা সাধাৰণ ৰাইজে মানি ল'ব পৰা নাই, এই কথাই হয়তো অসমৰ ৰাজনীতিত এক জোকাৰণি সৃষ্টি কৰিছে। নিৰ্বাচনৰ প্ৰাক্ষণত এনে এক খবৰে নিশ্চিতভাৱে দলটোৰ
দলটোৰ মজিয়াটো এক জোকাৰণিৰ সৃষ্টি কৰিছে আৰু অসমৰ ৰাজনীতিৰ বাবে অসমৰ প্ৰেক্ষাপটত এয়া এক সঁচাকৈ দুখ সংবাদ, এক মানি ল'ব নোৱাৰা এক দুখ সংবাদ। আৰু এই যি ক্ষতি, এই ক্ষতি এক অপূৰণীয় ক্ষতি, এই ক্ষতি দলটোৰ বাবে এক অপূৰণীয় ক্ষতি আৰু সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক অপূৰণীয় ক্ষতি। আৰু কোৱা হৈছে যে এজন অভিভাৱক হেৰুৱালে অসমৰ ৰাজনীতিৰ পথাৰৰ পৰা এজন অভিভাৱক হেৰুৱালে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল যে তেখেতৰ পিতৃতুল্য আছিল এইগৰাকী ব্যক্তি। গতিকে তৰুণ গগৈ ডাঙৰীয়াৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্বৰ নিজস্ব স্বকীয়তা আছিল, তেওঁৰ নিজস্ব কিছুমান আদৰ্শ আছিল, তেওঁৰ ব্যক্তিগত কিছুমান আদৰ্শ আছিল। আৰু তেখেত এজন সহনশীল উদাৰ মনোভাৱৰ তেখেত এজন ব্যক্তি আছিল, যি উদাৰতা, যি সহনশীলতা সঁচাকৈ সকলোৰে বাবে অনুকৰণীয় বিষয়। আৰু এইদৰে এই মুহূৰ্তত তেওঁক কলাক্ষেত্ৰলৈ লৈ যোৱা হৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাই আছো কলাক্ষেত্ৰলৈ লৈ গৈ থকা হৈছে। পুষ্পসজ্জিত এই বাহনত তৰুণ গগৈ ডাঙৰীয়াৰ নশ্বৰ দেহ আছে আৰু সেই নশ্বৰ দেহ এতিয়া পোনে পোনে লৈ যোৱা হ'ব কলাক্ষেত্ৰলৈ। আৰু কলাক্ষেত্ৰত 2 দিন ৰখাৰ অন্তত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব, সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। আৰু এই মুহূৰ্তত আপোনালোকে জনতাৰ ভিৰ দেখিবলৈ পাইছে। সকলোৱে অপেক্ষা কৰিছে, সকলোৱে হাতত মোবাইল কেমেৰা লৈ সকলোৱে এই দৃশ্য শেষবাৰৰ বাবে যেন হেঁপাহৰ এই নেতাগৰাকীৰ যি দৃশ্য বা এই যাত্ৰা, এই অন্তিম যাত্ৰাক তেখেতসকলে মোবাইলত আবদ্ধ কৰি ৰখাৰ হেঁপাহেৰে তেওঁলোকে এইদৰে লানি পাতিছে আৰু শেষবাৰৰ বাবে প্ৰিয় নেতাগৰাকীক চাবলৈ এইদৰে সকলোৱে অপেক্ষা কৰিছে। আৰু শেষ শ্ৰদ্ধাঞ্জলি জনাব তৰুণ গগৈ ডাঙৰীয়াৰ হয়তো মহানগৰীৰ ৰাজপথত এয়াই অন্তিমটো যাত্ৰা। আৰু হিমচেঁচা কফিনৰ ভিতৰত শুই তেখেতে জীৱনৰ অন্তিম যাত্ৰা কৰি আছে। আৰু এই মুহূৰ্তত আপুনি দেখিবলৈ পাইছে ৰাজপথৰ দুয়োকাষে সো চাইডে বাওঁ চাইডে দুই চাইডে স্তব্ধ হৈ পৰিছে ৰাজপথ। আৰু হাজাৰ হাজাৰ জনতাই ভিৰ কৰিছে ৰাজপথত এবাৰ শেষবাৰৰ বাবে প্ৰিয় নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ। আৰু সকলোৰে দুচকু সেমেকি আছে এই মুহূৰ্তত। হয়তো ক'বলৈ একো ভাষা নোহোৱা হৈছে, কেৱল এক শোকাকুল পৰিৱেশ এই মুহূৰ্তত মহানগৰীৰ ৰাজপথত। এইদৰে অন্তিম যাত্ৰাত তেওঁক লগ দিছে অসমৰ ৰাইজে। আৰু ৰাজীৱ ভৱনৰ পৰা এই মুহূৰ্তত নশ্বৰ দেহ উলিয়াই লৈ অহা হৈছে। আৰু জনতাৰ ভিৰ কমা নাই। গণেশগুৰি উৰণীয়া সেতুৰ প্ৰায় কাষ চাপিছে, কিন্তু জনতাৰ ভিৰ কমা নাই। একেদৰে ৰাজপথৰ দুয়োকাষে সকলো জনতাই শাৰী পাতিছে প্ৰিয় নেতাগৰাকীক শেষবাৰৰ বাবে চাবলৈ, অন্তিমবাৰৰ বাবে চাবলৈ সকলোৱে অপেক্ষা কৰিছে। আৰু এই মুহূৰ্তত আপোনালোকে দেখিবলৈ পাই আছে গুৱাহাটীৰ মহানগৰৰ এই দৃশ্য। আৰু গুৱাহাটীৰ মহানগৰীৰ ৰাজপথেৰে তৰুণ গগৈৰ অন্তিম যাত্ৰা। আৰু অন্তিম যাত্ৰাত লগ দিছে এইদৰে হাজাৰ হাজাৰ গুণমুগ্ধই, হাজাৰ হাজাৰ অনুৰাগীয়ে এইদৰে অন্তিম যাত্ৰাত লগ দিছে তেওঁক।